তেতিয়া চুমনিখনৰ ভিতৰৰ পৰা কেতেকীজনীয়ে চিঞৰি চিঞৰি আছিল। আঁতৰৰ ৰেল লাইনত জগবন্ধু ফটাচাটি কৰি পেটৰ ভিতৰত ল'ৰা বুঢ়াৰ মেল ভৰাই চলমান লেলপেল ৰেলখন। আৰু চুমনিৰ দাঁতিৰ আলিটোৱেদি সাজপানীৰ ৰাগিৰে ৰঙীন কৃষক নেতাজনৰ সৈতে লাহে লাহে কথা পাতি গৈ আছিলো আমি। তেওঁ যদিও নকবলগীয়া একো কোৱা নাছিল, তেওঁৰ কথা ৰীতি নপৰে। তেওঁৰ মুখে ফেনাই আছিল। বহুকালৰ মূৰত এতিয়াহে জানিছো যে যদিও তেওঁৰ একোটো নহল, আমাৰ ঠাইৰ খেতিয়কবোৰ কিন্তু আজিকালি আগবঢ়া হল। বহু বছৰ আগতে তেওঁ বৰপাচিত হাড় পেলালে। চুমনি আলিত তেওঁক আজিও বিচাৰো, এতিয়াহে তোমাক জানিছো বুলি মান্য কৰিবলৈ। মোৰ শৈশৱ আৰু ডেকাকালৰ সোঁমাজত আমাৰ গাঁৱৰ সেই চুমনিখন, য'ত আমি দিন ৰাতি পাল পাতি পাতি মুগা ৰখিছিলো। কিহবাই খিৰিক কৰিলে একে কোবে চুমনিৰ নিতাল আন্ধাৰ কাঁহৰ বাচনৰ দৰে কম্পি উঠিছিল। মাজৰাতি হুকুৰা বাঘৰ গোজৰ, নিজান দুপৰীয়া কেঁকো সাপৰ মাত আমাৰ চিত্তত মাটি পানীৰ দৰে লগালগি হৈছিল। কাউৰী আৰু বাদুলিৰ কোলা ঠোঁটৰ পৰা পলুবোৰ তাৰিবলৈ আমি নিচান পোন কৰিছিলো হক। মাজনিশা পাকৈ ধৰাৰ মাত আৰু ৰাতিপুৱাৰ জাক জাক টুনিৰ শুঁশনিৰ মাজে মাজে আমি যাকে প্ৰায় পতা লেতেৰা কথাবোৰ চুমনিৰ ঘন সেউজীয়া টোপবোৰৰ দৰে মায়াময় হৈ উঠিছিল। অৱশ্যে এবাৰ চুমনিৰ এচুকত আমি ৰতিবিহিবল এহাল পলৰীয়া ল'ৰা ছোৱালীক পাই বহু খেদা দিছিলো। হয়তো জংঘলত চিকাৰী স্বভাৱ চিধাই আহি পৰে বাবে আমাৰ শোভা। সিহঁতৰ ভেবা লগা মুখ দুখন এতিয়া একোপাহ লেৰেলা বকুল হল। চালনীৰ চেৰাখালি এৰি আহি জুই চাই ক্ষুধাৰে গছবোৰ এফালৰ পৰা টকলা কৰি অনা মুগা পলুবোৰৰ গতেই আমিও খাবৰ জীৱৰ অনল ক্ষুধালৈয়ে দিনে দিনে বাঢ়ি গৈছিলো। ফটা চিৰালৰ গোন্ধ, পকা কঁঠালৰ গোন্ধ, সেই চুমনি দিনৰ টান। আমি পিট পিটকৈ ফুটুকানিত ঘূৰি কেতিয়াবা সাপৰ মুখত পৰিছিলো। আমি ৰঙা জিয়া খেদি খেদি কাঁইটনি চোৰাটনিত সোমাইছিলো। মদৰুৱা গামোচা পিন্ধি আমি হোলাৰ বোকাত তোৰা মাছ খেপিয়াই ফুৰিছিলো। চুমনিৰ অন্ধকাৰ আছিল আমাৰ তেজ খদমদমাই মাছে সাৰি থকা চিকুণ পুখুৰী এটাৰ অনস্বতা। এতিয়া চুমনিখনলৈ যাবলৈ বিচাৰো। হে প্ৰিয় পাঠক, একে নষ্টালজিয়া নামক ঘৰগনা স্বভাৱ। কিন্তু পৃথিৱীৰ ইলুটি শিলুটি কপোৱা দেশন এটা এজনে দীঘলীয়া নিৰ্বাসনৰ অন্তত উভতি আহি নিজ ঠাইৰ মাটিক চুমা খোৱা মই দেখিছো। সমস্ত পৃথিৱী পৰ্যটী ৰাজহাঁহবোৰ আকৌ উপজা ঠাইলৈকে উভতে। জীৱন কালটো চুমনিখনতে কটাই পকা মুগা পলুবোৰ ডালবোৰৰ পৰা মাটিলৈ বগাই নামি আহে। মোৰো এতিয়া খোলা বন্ধাৰ সময়। কেইহাতমান সোণোৱালী সূতা হৈ এই সোণোৱালী দেশখনৰ অৱয়ৱত একো চিন ধৰিব নোৱাৰাকৈ মিলি যাবলৈকে সাধিছো। মুখে ফেনাই থকা কৃষক নেতাজনক এতিয়া কোনে লেখত ৰাখিছে?